মাটিৰ দালাল সাৱধান হওক। মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা ল'ব প্ৰশাসনে। ধুবুৰীত নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে। ধুবুৰীৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। ধুবুৰীৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী। আইন শৃংখলা বিষয়ৰ ওপৰত আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ সৈতে মিলিত হ'ল গুৰুত্বপূৰ্ণ বৈঠকত। ধুবুৰীত মাটি বাৰীক লৈ যথেষ্ট অভিযোগ থকাৰ উল্লেখ মুখ্যমন্ত্ৰীৰ। দালালৰ বিৰুদ্ধে প্ৰশাসনক দিলে ব্যৱস্থা গ্ৰহণৰ আদেশ। নবীন বাংলাৰ বিষয়ে ক্লু গৃহ বিভাগে লাভ কৰিছে। আৰক্ষীয়ে অচিৰে গ্ৰেপ্তাৰ কৰিব নবীন বাংলাৰ সৈতে জড়িত ব্যক্তিক। হনুমান মন্দিৰত গোমাংস থোৱাৰ ঘটনা। মিণ্টু আলীক আত্মসমৰ্পণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ধুবুৰীৰ হনুমান মন্দিৰত গৰুৰ মূৰ ৰখা ব্যক্তিগৰাকীৰ নাম মিণ্টু আলী। মিণ্টু আলী পলাই আছে। মিণ্টু আলীক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ধুবুৰীৰ লগতে অসমৰ বিভিন্ন স্থানত এতিয়ালৈ 150 জনক আটক কৰা হৈছে। তাপবিদ্যুৎ প্ৰকল্প অসমত হ'বই লাগিব, নহ'লে অসমত 2029ৰ পাছত বিদ্যুতেই নাথাকিব। বহু যুৱক যুৱতীয়ে পাব কৰ্মসংস্থাপন। ধুবুৰীত স্থাপন হ'ব সেনাৰ স্থায়ী শিবিৰ। ধুবুৰীত স্থায়ী ভাৰতীয় সেনাৰ কেম্প স্থাপন কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈয়ে 10 ছেপ্টেম্বৰত গম পাব সকলো। ধুবুৰীত গোমাংস বিক্ৰী কৰা সকলক অচিৰে বিক্ৰী কৰা বন্ধ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ধুবুৰীত গোধন প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ধুবুৰীৰ পশু চিকিৎসা বিভাগৰ বিৰুদ্ধেও হ'ব তদন্ত আৰু একশ্যন। যিসকলে প্ৰকৃত ইছলাম ধৰ্ম বিশ্বাস কৰে তেওঁলোকে কেতিয়াও হিন্দু মানুহ থকা ঠাইত গৰু কুৰবানী নিদিয়ে। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিল তেন্তে চৰকাৰক প্ৰত্যাহ্বান কৰিব নালাগিছিল। বন্ধুসকল, যোৱা কেইদিনমান আগতে ধুবুৰী টাউন অশান্তিৰ মাজেৰে এটা পৰিৱেশ সৃষ্টি হৈছিল অশান্তিৰ। তেতিয়া মই ধুবুৰীত আহিছিলোঁ। আজি মই আকৌ এবাৰ ধুবুৰীত আহিছোঁ যে কি হ'ল, কেনেকুৱা আছে এবাৰ ৰিভিউ কৰাৰ কাৰণে। আৰু SP, DC, আমাৰ DGP, চিফ ছেক্ৰেটাৰী সকলো আছিলে। আমি গোটেই পৰিৱেশটো এটা পৰ্যালোচনা কৰিলোঁ। বহুখিনি ক'ব গ'লে এতিয়া শান্তি উভতি আহিছে, কিন্তু আমি আমাৰ যিটো সতৰ্কতা, সেই সতৰ্কতাটো আমি অব্যাহত ৰাখিম, যাতে এই পৰিৱেশটো, শান্তিৰ পৰিৱেশটো যাতে বিঘ্নিত হ'ব নোৱাৰে। আৰু ইয়াৰ লগত আনুষংগিক আৰু আমি কেইটামানো সিদ্ধান্ত লৈছোঁ। আৰু বিশেষকৈ ধুবুৰী টাউনত মাটি বাৰীক লৈ বহুত গণ্ডগোল আছে, সেইবিলাক কথাও আমি পাতিছোঁ। লাহে লাহে গোটেই ব্যৱস্থা, গোটেই কথাবোৰ শৃংখলা আৰু ব্যৱস্থিত কৰাৰ বাবে আমি চেষ্টা কৰিম। নবীন বাংলাৰ বিষয়ে আমি কিছু ক্লু পাইছোঁ আৰু আমাৰ পুলিচে বিশ্বাস কৰে যে এই বিষয়ত যি ব্যক্তি জড়িত তাক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম। আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আছামী মিণ্টু আলী, তেওঁ চিহ্নিত হৈছে। গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ। আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে, কাৰণ গৈ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে। কিন্তু তেওঁ পলাই আছে। মই ভাবোঁ যে পলাই থাকিব নালাগে, নিজে আহি ইয়াতে চাৰেণ্ডাৰ কৰি পুলিচক সহযোগ কৰে। 150 তাৰ 150 এৰেষ্ট হৈছে। তাৰে 11জন ধুবুৰী কাণ্ডৰ লগত নহয়, অসমৰ বাহিৰৰ বিভিন্ন জিলাৰ গোচৰ আছিলে। কিছুমানৰ এগেইনষ্টত নন ভেইলেবল ৱাৰেণ্ট আছিলে, কিছুমান ঘটনাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছিলে। গতিকে ইমানখিনি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে। স্বীকাৰোক্তিৰ কাৰণেইতো আমি মূল অভিযুক্তৰ নামটোলৈকে আহিব পাৰিলোঁ, নহ'লেতো মূল অভিযুক্তৰ নামটো আমি নাপালোহেঁতেন। মূল অভিযুক্ত আপুনি ক'লে যে মিণ্টু আলী, কিন্তু ৰাজনৈতিকভাৱে আপোনাক আক্ৰমণ কৰা হৈছে, বহুতে কৈছে। মোকতো আক্ৰমণ কৰিলে মই ভালেই পাওঁ, মোৰ কোনো কষ্ট নাই তাৰ পৰা। মোক কোনোবাই আক্ৰমণ কৰে, যি কৰে, তাত মোৰ কোনো কষ্ট নাই। এতিয়াও গৰু কুৰবানী নিদিয়ে যদি হিন্দু মানুহ আছে।
সেইকাৰণে আমাক লাগে প্ৰকৃত হিন্দু প্ৰকৃত মুছলমান। হয়তো মুছলমানৰ ভিতৰতো এনেকুৱা গণ্ডগোলীয়া কৰা মানুহ আছে, হয়তো হিন্দুৰ ভিতৰতো আছে। গতিকে আমাক প্ৰকৃত মানুহ প্ৰকৃত নাগৰিক হলে শান্তি থাকে, আৰু প্ৰকৃত নাগৰিক নাথাকিলে অশান্তি হয়। মই এইটো কোৱা নাই যে অকল প্ৰকৃত নাগৰিক হিন্দুত আছে মুছলিমত নাই, বা মুছলিমত আছে হিন্দুত নাই, দুইটা পক্ষতে থাকে। সেইকাৰণে আমি নিয়ম নীতিবোৰ মানি চলিলে ক'তো গণ্ডগোল নহয়। নিয়ম নীতি নামানিলে গণ্ডগোল। স্যার গণতন্ত্র পরিবেশন এটা কথা ঘর সোমাই পেলাই এগৰাকী মাইকী উঠাই লৈ যোৱা মই শুনিছো পুলিচে কথাটো মোক অশ্বিনী ৰায় চৰকাৰে কৈছে, মই এছপিক চাব দিম। আপোনালোকে বেলেগৰ কথা মোক কিয় সোধে? মোৰ বিষয়ে সোধা একো প্ৰশ্ন নাই নেকি? মোৰ ল'ৰা ছোৱালীৰ কথা সোধক, মোৰ কথা সোধক, ৰাতিপুৱা বা ধুবুৰীত আহি ভাত খালো নে নাই এইটো সোধক, কি খালো, ইমান প্ৰশ্ন আছে। আপোনালোকে বেলেগ মানুহৰ কথা কিয়? আটাইতকৈ ভাল লগা বিষয়টো কি স্যাৰ? আপোনাৰ ধুবুৰীত আটাইতকৈ ভাল লগা বিষয় আপুনি হাছিনাৰ বিলত গৈছে আজি আপোনাৰ লগত চেল্ফি চাওক, যি মানুহৰ উদ্দেশ্যটো মহৎ থাকে তাক ক্ষতিগ্ৰস্ত মানুহেও বেয়া বুলি নকয়। কিন্তু যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। আজি হাছিলা বিলৰ ঘটনাটো কি, ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে, এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এইখন গভৰ্ণমেণ্ট কেনেকুৱা, স্মাৰক পত্ৰ লৈ আহক, শুনিম। ভাই তুমি 200 ফুট দূৰত গুচি যোৱা, ভালে কুশলে থাকা। আমিতো মিলা মিছাকৈ চলিব খোজো, কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। এতিয়া ইয়াতে আমি পুলিচ আহিছে, আৰ্মি আহিছে, শ্বুট এণ্ড চাইড অৰ্ডাৰ আছে, কিন্তু কাকোতো গুলিওৱা নাই। কিয়? যেতিয়া মানুহে সহযোগ কৰে আপুনি মানুহৰ লগত মিলি চলিব। আৰু চাওক, ৰকিবুল হুছেইনকতো আপোনালোকে 10 লাখ ভোটত জিকাই দিছে, গতিকে বেয়া দিনো আপোনালোকে আনিব, ভাল দিনো আপোনালোকে আনিব, মইনো কি ক'ম, হয় নহয়? ধুবুৰীততো মই মৰমত আহোঁ, ধুবুৰীততো মোৰ MLA কেতিয়াও নিজিকে। এইবাৰ কেইটা জিকিব বুলি আশা কৰিছে? 2টা চিট আমি ধুবুৰী জিলাত জিকিম, কিন্তু ধুবুৰী গৌৰীপুৰতো মই নিজিকো। কিন্তু মই মৰমত আহোঁ, কাৰণ মানুহে মৰম কৰে। চব কথা ভোট আৰু পলিটিক্স দি নহয়তো। সমাজখন মুখ্যমন্ত্ৰীয়ে শুদ্ধ কৰিব নোৱাৰে। 1000 কাম কৰিলেও যদি 1000 চোৰক মই এৰেষ্ট কৰো, 2টা চোৰ থাকি যাব, তাত আপুনি আকৌ সহযোগিতা কৰিব, আকৌ সেই 2টাও সোমাব, আকৌ সেই 2টাৰ পৰা আৰু 2টা জন্ম হ'ব। আমাৰ হিন্দু ধৰ্মৰ ৰক্ত বীজ বুলি এটা বস্তু নাই জানো? যিমানে তেজ পৰিব সিমানে নতুন জন্ম। ক্ৰাইম হৈ থাকিব, ক্ৰাইম আৰু পুলিচৰ মাজত সংঘৰ্ষটো সদায় চলি থাকিব। এজন ৰিটায়াৰ্ড জাজক জীৱনটো সজাই তেখেতৰ মাটি বাৰী বিক্ৰী কৰি দিয়া হয়। আপোনালোকে কেতিয়া আৰম্ভ হ'ব এইটো মই কেনেকে ক'ব পাৰিম? স্মাৰ্ট মানুহ দেই। আৰু কি কুৱেশ্যন আছে? যেতিয়া ওলালে তেতিয়া চালে হ'ল, মোৰ লগত আপোনাক মই মাতি লগ যাম চাব। চক, মোৰ বেয়া দিন আহিব বুলি অসমৰ বহুত মানুহ লাষ্ট 25 বছৰ ভগৱানক খাটি আছে যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক, কিন্তু ভাল দিন আহক বুলি খাটা মানুহো বহুত আছে, হয় নহয়? এইটো আজি কিবা নতুন কথা নেকি যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক বুলি কিমান কৰি আছে 2001ৰ পৰা? আহাতো নাই, কাৰণ মোৰ ভাল দিন আহক বুলি কোৱা মানুহ বহুত আছে যে। যিমান মানুহে অৰুণোদয় পায়, যিমান মানুহে আজি মোৰ পৰা সহায় পাইছে 5 বছৰত, সিহঁতৰ শক্তিটো বেছি আছে নে বেয়া পোৱা মানুহৰ শক্তিটো বেছি আছে? হয়নে নহয়? আৰু মই 25 বছৰ ৰাজনীতি কৰিলো, আজিলৈকেতো কোনো মানুহে মোক ক'তো গালি দিয়া নাই। এইমাত্ৰ মই গোৱালপাৰাত গৈছিলো হাছিলা বিলত, যাক এভিকশ্যন কৰিছো সিও মোৰ লগত আহি চেল্ফি উঠি গৈছে। কাৰণ সকলোৱে জানে যে মোৰ মনটো চিধা আছে, কোনো তাত বেয়া চিন্তা নাই, ৰাইজৰ ভাল কথাই আমি কৰো। সেইকাৰণে এভিকশ্যন হোৱা মানুহে এইমাত্ৰ মোক গামোচা পিন্ধাই দিছে যে ছাৰ আপুনি খেদিলেও আপত্তি নাই। তাতকৈ আৰু কিমান লাগিব ৰাইজৰ আশীৰ্বাদ? ধুবুৰীৰ ৰাইজক এটাই মোৰ মেছেজ যে চৰকাৰ আপোনালোকৰ লগত আছে, কিন্তু সকলোৱে নিয়ম নীতি আইন কানুন মানি চলক। এতিয়া যেনেকে ধুবুৰী টাউনত বহুত হোটেলত গৰু মাংস বিক্ৰী হয়,
আইনে এলাও নকৰে ধুবুৰী গুৰুদ্বাৰা আছে উইদিন 5 কিলোমিটাৰ মন্দিৰ আছে উইদিন 5 কিলোমিটাৰ গৰু মাংস মানুহে খাব নোৱাৰে সো এতিয়া আমি বিচাৰিম যে দোকানীসকলে নিজে বিক্ৰী কৰা বন্ধ কৰক নহলে আকৌ পুলিচ যাব লাগিব সেইকাৰণে ৰাইজে সহযোগিতা কৰিলে পুলিচ বা মুখ্যমন্ত্ৰীৰ ইমান দৰকাৰ নাই ৰাইজে খালি আইন ভৱিষ্যতেতো কুৰবানী কৰাটো বন্ধে গৰু ইয়াতে 5 কিলোমিটাৰত খাব নোৱাৰিব কাৰণ সেইটো বিধানসভাৰ আইন মই বনোৱা আইন নহয় কিন্তু এইবাৰ আইন ভংগ কৰি 1460টা গৰু ধুবুৰী টাউনত লৈ আহিছে আমাৰ ভেটেনাৰী মানুহে পাৰমিশনো দিছে দুই এটা ইহঁতৰ ওপৰতো একশ্যন ল'ব লাগিব এতিয়া কাৰণ কিয় লোৱা নহয় আইনে কৈছে যে উইদিন 5 কিলোমিটাৰ আৰু ধুবুৰী গুৰুদ্বাৰা বহুত ডাঙৰ গুৰুদ্বাৰা উইদিন দ্য 5 কিলোমিটাৰ অফ গুৰুদ্বাৰা আমিতো এইবিলাক কৰিব নালাগে কিন্তু আমাৰ চৰকাৰটো শিথিল 5 কিলোমিটাৰ দূৰত যি কৰিব খোজে কৰক আমিতো আপত্তি কৰা নাই নাই এইটোতো আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন এক্টতে লিখা আছে এইটো চবেই জানে এইটোৰ ওপৰত চৰ্চা হৈছে এছেম্বলিত ডিবেট হৈছে আমি কৈছো 5 কিলোমিটাৰ বাহিৰত গৈ খাওক উইদিন 5 কিলোমিটাৰ খাব নালাগে ফ্ৰম এ ৰিলিজিয়াছ প্লেচ কুৰবানী দিব লাগে যদি মই গৰু কুৰবানী দিব লাগে 5 কিলোমিটাৰ দূৰত গৈ দিম যদি ছাগলী কুৰবানী দিব লাগে টাউনত দিম গতিকে এই নিয়মবিলাক ধুবুৰী মানুহে আগত মানা নাছিল অহাবাৰটো ঈদত মই ইয়াত নিজে থাকিম 1460 এইটো প্ৰথম কাম আছিল শান্তি আনা ইয়াৰ পিছত কাম হ'ব ইনকুৱাৰী এটা কেনেকে গৰুখিনি আহিলে পশ্চিমবংগৰ পৰা কোন জড়িত হৈ আছে কোনে অনুমতি দিলে সেইটো নেক্সট ফেজত আহিব কিন্তু এতিয়া কতো ইছলাম ধৰ্মত লিখা নাই যে কুৰবানী গৰুৰ হ'ব লাগে ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট এনি ভাৰত 24